আজি শিক্ষক দিৱস সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ প্ৰতিখন বিদ্যালয় বিশ্ববিদ্যালয়ত পালন কৰিছে শিক্ষক দিৱস। আজি ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি লেখক দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিৱস। এই দিনটো সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে। সমান্তৰালভাৱে মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ লগতে চহৰীয়া গাঁও জ্ঞানজ্যোতি বিদ্যাপীঠতো অতি উলহ মালহেৰে আয়োজন কৰে শিক্ষক দিৱস। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক দিৱস উপলক্ষে এক সুন্দৰ কাৰ্যসূচী হাতত লয়। শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত আধ্যাত্মিক সম্পৰ্ক অনাদিকাললৈ বৰ্তাই ৰখাৰ মানসেৰে গুৰু পূজন কাৰ্যসূচী হাতত লয়। উক্ত কাৰ্যসূচীত সভাপতিৰ আসন অলংকৃত কৰে বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলামে। ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি সুন্দৰ বক্তব্য আগবঢ়াই মুখ্য অতিথি নগাঁও সোণাই IAS একাডেমীৰ অধ্যক্ষ তথা ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া নুৰুল আমিনে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও নবোদয় বিদ্যালয়ৰ গাণনিক বিভাগৰ কৰ্মচাৰী নিপু কলিতা, তেখেতৰ সহধৰ্মিনী স্মিতা শইকীয়া, প্ৰাক্তন আঞ্চলিক সদস্য আনিছুৰ ৰহমান, লেংৰিবৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মমতাজ বেগমকে আদি কৰি গণ্যমান্য ব্যক্তিসকল। বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলামেও মূল্যৱান বক্তব্য ৰাখে। ছাত্ৰ ছাত্ৰীসকলে বক্তৃতা গীত মাতেৰে পৰিৱেশ জীপাল কৰি তোলে। तो लगती है लेकिन जरूरी है। हमें गलत से बचाने के लिए हमें झेलना बिल्कुल आसान नहीं, फिर भी अकेले कैसे कर लेते हो। लाइफ की टेंशन और फ्लोट, हमारी शरारतें एक साथ कैसे संभाल लेते। Scholar and second president of India. Teachers Day is the best way for students to express love and respect for their teachers. Teachers are the backbone of our education system. Teachers teach us good manners and make our future bright. My dear teacher, we never forget you in our life. We are thankful and grateful for all your efforts today and every day. Thank you. শিক্ষক দিৱস উপলক্ষে চহৰীয়া গাঁও জ্ঞানজ্যোতি বিদ্যাপীঠত আয়োজন কৰা বিভিন্ন কাৰ্যসূচীত যিটো মুকলি সভা, এই মুকলি সভাত আমাক নিমন্ত্ৰণ কৰিছে। শিক্ষকসকলৰ যি কঠোৰ পৰিশ্ৰম ত্যাগ আৰু অমূল্য অৱদান, আজিৰ এই দিনটোক তেওঁলোকক এই দিনটোৰ লগত সংগতি ৰাখি এই শ্ৰদ্ধাৰ শিক্ষকসকলক সন্মান জনোৱাৰ উদ্দেশ্যে যি অনুষ্ঠান আয়োজন কৰিছে, আজি এই অনুষ্ঠানত নিমন্ত্ৰণ কৰি অনাৰ বাবে আজি মুকলি সভাৰ কাম আৰম্ভ হ'ব। আৰু আজিৰ দিনটো যিহেতুকে মুকলি সভাত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মুখ্য অতিথি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন ছাৰক তেখেত আহমেদুল ছাৰ আৰু আৰু মঞ্চলৈ আদৰণি কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰধানমন্ত্ৰী আছিল আহমদ ছাৰৰ দিনটো তেখেতক মুখ্য অতিথি নুৰুল ছাৰক আপোনালোকে আদৰি মঞ্চলৈ লৈ আহক, মানৱী লৈ আহক। তাৰ কাৰণে আমি সকলো ছাত্ৰ ছাত্ৰী আৰু ইয়াত বিভিন্ন ধৰণৰ মুখ্য অতিথি আহি আছে কৰিব। আমি প্ৰত্যেকজন ছাত্ৰ হৈ থিয় হৈ ছাৰক এটা আদৰি দি দিয়া, চবেই থিয় হৈ এটা ক্লাপ দি দিয়া। নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24।